ডবকাৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰে চুচৰাই নিলে এখন এল্টো বাহন প্ৰায় ৩০০ মিটাৰ চুচৰাই নিলে বাহনখনক আৰু ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত ৰদচন্দ্ৰী ৰূপ ধাৰণ কৰিছে মহিলাৰ চেণ্ডেলেৰে কোবালে স্থানীয় যুৱকক আৰু ঘটনাগ্ৰস্ত এল্টো বাহনখনৰ নম্বৰ ক্ৰমে উল্লেখ কৰিছো AS31A5444 বুলি জানিব পৰা গৈছে আনহাতে ডাম্পাৰখনৰ নম্বৰ ক্ৰমে উল্লেখ কৰিছো AA02CC7734 আৰু এই দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিলে ডাম্পাৰৰ চালকে ঘটনাত ইতিমধ্যে স্থানীয় এজন যুৱকে ডাম্পাৰখন আঁতৰাবলৈ যাওঁতে এল্টৰ এগৰাকী মহিলা যাত্ৰীয়ে স্থানীয় যুৱকক মাৰধৰ কৰে অভিযোগ উত্থাপিত হৈছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক চেপা উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথতে আবদ্ধ হৈ পৰিছে যান বাহনসমূহ ডাম্পাৰখনে এল্টো বাহনখনক প্ৰায় ৩০০ মিটাৰমান চুচৰাই লৈ আহিছে এল্টো বাহনখনে অভাৰটেক কৰিবলৈ লৈছিলে কিন্তু ডাম্পাৰখনৰ কাৰণে অভাৰটেক কৰিব পৰা নাই এল্টো বাহনখনে ইয়াৰ পাছত যেতিয়া ডাম্পাৰখনে চুচৰাই লৈ আহিছে তেতিয়া ড্ৰাইভাৰটো এই গাড়ীৰ পৰা পলায়ন কৰে ডাম্পাৰৰ ড্ৰাইভাৰটো ইয়াৰ পাছত প্ৰায় সেই এল্টো বাহন আৰু সেই ডাম্পাৰখন প্ৰায় ২০ মিনিটমান ইয়াতে আবদ্ধ হৈ আছিলে আৰু গোটেই নেশ্যনেল হাইৱে জাম হৈ আছিলে আৰু আমি ইয়াৰ স্থানীয় হৈ আমি লগে লগে ওলাই আহিছোঁ ওলাই অহাৰ পাছত এইটো আমি যিটো পৰিস্থিতি দেখা পাইছোঁ তেতিয়া প্ৰায় পিছফালে প্ৰায় ৪০০-৫০০ মিটাৰমান ট্ৰাফিক জাম লাগি গৈছে তেতিয়া ডাম্পাৰখনৰ পিছফালৰ পৰা এই কিছুমান লোক আহিছে ট্ৰাফিকৰ পৰা কিছুমান লোক আহি কৈছে যে